আপোনাৰ খবৰ লৈ আহিছো নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰে অসমত হ'ব এছআৰ 22 নৱেম্বৰৰ পৰা 20 ডিসেম্বৰলৈ ৰাজ্যত চলিব ভোটাৰৰ বিশেষ পুনৰীক্ষণ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব নতুন ভোটাৰ তালিকা প্ৰতিগৰাকী ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকা তাৰ বিপৰীতে কাৰ কাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আমি সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিম নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব এছআৰ 22 নৱেম্বৰৰ পৰা 20 ডিসেম্বৰলৈ ৰাজ্যত চলিব বিশেষ পুনৰীক্ষণ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব নতুন ভোটাৰ তালিকা কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু কাৰ কাৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা সকলো যোগ্য লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত অযোগ্যসকলৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত 10 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা সংবাদমেলযোগে মন্তব্য কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব এছআৰ সকলো যোগ্য লোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব ভোটাৰ তালিকাত 22 নৱেম্বৰৰ পৰা 20 ডিসেম্বৰলৈ ৰাজ্যত চলিব ভোটাৰৰ বিশেষ পুনৰীক্ষণ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাব নতুন ভোটাৰ তালিকা কিন্তু যিসকল যোগ্য লোক আছে সকলো যোগ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে অযোগ্য লোকসকলৰ নাম কিন্তু কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু সংবাদমেল যোগে কালি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই এছআৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি মন্তব্য আগবঢ়াইছো ইলেকশন কমিশন অফ ইন্ডিয়া যোৱাকালি অসমৰ বাবে স্পেশাল ৰিভিজন ঘোষণা কৰিছিল with respect to 1126 as the qualifying date মানে জি কেজন ভোটাৰ জি কেজন নাগৰিক অসমৰ যে আমাৰ বাসিন্দা তেওঁলোকৰ বয়সটো 1/1/26 লৈ 18 বছৰ হ'ব তেওঁলোকৰ সকলৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু জি কেজন ইনএলিজিবল হয় তেওঁলোকৰ নামটো কাটি দিয়া কাৰণে so the purpose of the special revision মানে কি আছে first every eligible resident of Assam should be included in the electoral roll and every ineligible person should be removed from the electoral roll. So this is the purpose of the special revision. मैं आरंभरी से कबो बिचारिछु एटु SIR নহয় কমিশন অলৰেডি যোৱাকালিও ডিক্লেয়াৰ কৰিছে আপোনালোকে জানে যে 12খন ৰাজ্যত SIR ডিক্লেয়াৰ কৰিছে তেতিয়াও কৈছে কি আপোনালোকে জানে অসমৰটো সিটিজেনশিপ এক্টৰ নিয়মাৱলী বেলেগ তো আমাৰ ইস্যুজ বেলেগ এটো SIR নহয় SIR আপোনালোকে জানে NRC তো আপডেট হৈছে অলৰেডি NRC ডাটা পাবলিশ কাৰণে এটা প্ৰসেস এটা চলি আছে এটো পিছত হ'ব this is a special revision to make sure again I'm saying to include every eligible citizen now who is a eligible citizen of সাইটা পাঁচটা পয়েন্ট কোয়া আছে person should be a citizen of India not less than 18 years of age as on 1/1/26 মানে আমার যে ওহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট অর্ডিনারি রেজিডেন্ট অফ দ্য কনস্টিটুয়েন্সি মানে ইয়া পিআরসি বলি কথা কোয়া নাই অর্ডিনারি রেজিডেন্ট মানে যদি ইউপি ৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে 6 মাহ নহয় 1 মাহ পৰা আছে 2 দিন পৰাও আছে কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেও ইয়া থাকিব তেও নামটো অন্তৰ্ভুক্ত কৰিব পাৰে not disqualified under any law not of unsound mind ए पांचटा कंडिशन माने संविधाনৰ আৰু আরপি অ্যাক্ট মতে कंडिशन কেটা আছে জি কেটা আমি ফলো কৰিব লাগে না শিডিউল আপোনালোকে যোৱাকালি নিশ্চয় আপোনালোকে সকলে পাইছে কিন্তু মই তথাপিও কব বিচাৰো শিডিউলত কি আছে কি আমি জি কেটা কাগজ নথি পত্ৰ প্ৰিন্টিং কৰিব লাগে এটো 21 তাৰিখলৈ টাইম দিয়া আছে আমাক আমি 21-22 তাৰিখলৈ এটো কমপ্লিট কৰিব পাৰি তাৰ পিছত মেজৰ এক্টিভিটি যে আৰম্ভ হ'ব বিএলও ঘৰে ঘৰে যাব না বাট
এইটো প্ৰক্ৰিয়াত ইনুমাৰেশ্যন ফৰ্ম নাই, কাৰণ এইটো ইণ্টেনচিভ ৰিভিজন নহয়। আপোনালোকে জানে ইণ্টেনচিভ ৰিভিজন নাই, এইটো যেতিয়া ইয়াতে ইনুমাৰেশ্যন ফৰ্ম নাই। কিন্তু ঘৰে ঘৰে যাব, বিএলঅ ৰেজিষ্টাৰ আমি এটা প্ৰিণ্ট কৰি দিম। বিএলঅ মানে বিএলঅ ৰেজিষ্টাৰ কি থাকিব, যে আজি ডেটত আমাৰ যিমান ভোটাৰ আছে এইটো ঘৰ হিচাপে একেলগে গোটাই আমি দিম। মানে ধৰি লওক একে ঘৰৰ চব মানুহ একেলগে দিম। মানে আপোনালোকে জানে ভোটাৰ লিষ্টত এনেকুৱা হ'ব পাৰে, মা দেউতাৰ চিৰিয়েল নম্বৰটো 250 251 হ'ব পাৰে, ল'ৰাটো 18 বছৰটো পিছত হৈছে, তাৰ চিৰিয়েল নম্বৰটো 1200 কিবা থাকিব পাৰে পিছত। কিন্তু আমি এতিয়া ভোটাৰ লিষ্টত বিএলঅ ৰেজিষ্টাৰত তেওঁলোকৰ ঘৰ হিচাপে একেলগে আনি বিএলঅ প্ৰিণ্ট কৰি দিম। বিএলঅ ঘৰে ঘৰে যাব, ঘৰে ঘৰে যায় ফিজিক্যালি ভেৰিফাই কৰিব কি মানুহজন আছে কে নাই। এক্সিষ্টিং ভোটাৰৰ পৰা আমি কোনো ডকুমেণ্ট বিচৰা নাই, মাত্ৰ ফৰ্ম 6 দি যি হেৰি কৰিব, তহঁত নিজৰ বাবাৰ লগত বা কাৰোবাৰ লগত লিংকেজ দিব লাগিব। নিউ ভোটাৰ স্পেচিয়েলি আমি ঘৰৰ মুৰব্বীৰ ওপৰত নিৰ্ভৰ কৰিম, কাৰণ তেওঁ চহী কৰিব কি মোৰ ঘৰৰ মানুহ তাত ভোট নাই, ইয়াতে ভোটটো লাগে, বা তাত ভোট আছে ইয়াত কাটি দিব লাগে। ইনুমাৰেশ্যন ফৰ্মতো মানুহ ইনুমাৰেশ্যন ফৰ্ম নিজে ভোটাৰটো ফিল আপ কৰিব লাগে আৰু তেওঁ ডকুমেণ্ট এভিডেন্সো দিব লাগিব। ইনুমাৰেশ্যন ফৰ্ম ইজ ছেপাৰেট, সেইটো SIR নহয়। সেইটো কাৰণে উই উইল ডিপেণ্ড আপন দ্য কাৰেক্টনেছ অফ ইনফৰমেশ্যন অন দ্য হেড অফ দ্য ফেমিলি, বা যি আমি মানুহ ঘৰত পাম যদি নামটো একে থাকে তেতিয়া আমাৰ ডিডুপ্লিকেশ্যন ছফ্টৱেৰ এটা আছে, আমি এতিয়াও কৰি আছো। আজি অলৰেডি আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো উইদিন এক্ৰছ কনষ্টিটুৱেঞ্চি দিন আছাম অসমৰ। মানে এইটো ছফ্টৱেৰ মানে কমিশ্যনে দিয়ে, আমি যোৱাকালি ৰাতিপুৱা ৰান কৰা আৰম্ভ কৰিছো। ইট উইল টেক around 48 hours টু ৰান। আমাক মানে ডুপ্লিকেট এণ্ট্ৰিটো দি দিব, কিন্তু এই ডুপ্লিকেট এণ্ট্ৰিটো একে সমান হ'ব লাগিব। মানে মই ধৰি লওক কথা কৈছো, ধৰি লওক ছোৱালীৰ এটা নাম কবিতা শৰ্মা, বিয়াৰ আগত, বিয়াৰ পিছত কবিতা বৰুৱা হৈ গ'ল, তেতিয়া তেতিয়া ছফ্টৱেৰ ধৰিব নোৱাৰিব, ফটো বনাব ধৰে। তো ফটোটো ছোৱালীৰ একেই থাকিব, তো মানে যদি ফটো চিমিলাৰ হয় সেইটোতো আমাক থ্ৰ' কৰে, মানে এই ছফ্টৱেৰ পৰাই থ্ৰ' কৰে, মানে ফটো চিমিলাৰিটি। বিয়া পাতি ছোৱালী গুৱাহাটীৰ পৰা ডিব্ৰুগড় গ'ল, কিন্তু ফটোটো একেই থাকিব, ফটোটো বদলি হৈ নাযাব। মানে ফটো মানে একজেক্ট একেই নাথাকিলে মানে ছফ্টৱেৰটো ফিচাৰ্ছ ধৰে ন ফটোবোৰ, আমাক থ্ৰ' কৰে কি এইকেইটা মানে চিমিলাৰ লাগিছে, তেতিয়া আমি এইকেইটা ইয়াৰো কেইজনক দিওঁ, আৰু ইয়াৰো কেইজনে তেতিয়া ফিল্ড ভেৰিফিকেশ্যন পিছতে কাটিব ব্যৱস্থা কৰে। এই ডিউৰিং দিছ ৰিভিজন অনলি যিকেইটা মানুহৰ নাম লাষ্ট SIRত অন্তৰ্ভুক্ত হৈ আছে, এইটো আমি মানি লৈছো কি চিটিজেন আছে 100%, তাৰ আৰু কোনো ডাউট নাই। আৰু তাৰ পাছত যিমান চামাৰী ৰিভিজনত আহিলে, চামাৰী ৰিভিজন ইজ এ চামাৰী প্ৰচেছ। তাত মানে এনেকুৱা হয়, ধৰি লওক মই দামোদৰ বৰ্মনৰ উদাহৰণ লৈছো, আমাৰ অফিচাৰৰ। তেওঁ ল'ৰা যদি ফৰ্ম 6 দি এপ্লাই কৰে আৰু লগত এটা চাৰ্টিফিকেট লৈ আহে কি মানে য'ত মই গম পাওঁ কি দামোদৰ বৰ্মন তেওঁ দেউতা হয়, আৰু দেউতাৰ এপিক কাৰ্ডটো আনি লয় লগত, তো আমি চামাৰী ৰিভিজনত তাৰ নামটো সোমাই দিওঁ। আমি তেতিয়া ল'ৰা পৰা তাৰ বাৰ্থ চাৰ্টিফিকেট, তুমি জন্ম ইয়াতে হৈছে নে কি, বাংলাদেশত হৈছে নে, পাকিস্তানত হৈছে নে, শ্ৰীলংকাত হৈছে না, চাওঁ আৰু আমি ৰাইট, কাৰণ সি ডকুমেণ্টেশ্যন আনিছে, আমি তাৰ ওপৰতে লিংকেজ ওপৰত দি দিওঁ, দেট ইজ চামাৰী ৰিভিজন। অসমৰ কথাটো হ'ল কি, অসমে কৈছে যেতিয়া আমি NRC অলৰেডি আপডেট কৰিলোই আৰু খালি পাব্লিছ হ'বলৈ বাকী আছে, আৰু সেইটো প্ৰক্ৰিয়া মোৰ জানা মতে অসম চৰকাৰৰ হোম ডিপাৰ্টমেণ্টে অলৰেডি ইলেকশ্যন কমিশ্যনলৈ এটা চিঠি দিছে, য'ত তেওঁলোকে কৈছে কি আমি এই যে সুপ্ৰিম কোৰ্টে যে এটা ডাইৰেকশ্যন দিছে, আপোনালোকে জানে কি আধাৰ টাইপ চিকিউৰিটি ৱৰ্ড বনাব এটা লাগে, তেওঁলোকে অলৰেডি প্ৰক্ৰিয়াটো হোম ডিপাৰ্টমেণ্টে কৰি আছে, আৰু তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ চিঠি দিয়া মতে এই প্ৰক্ৰিয়াটো 7-8 মাহ লাগিব, মতলব সে এপ্ৰক্সিমেটলি বাই অগষ্ট 2026 প্ৰক্ৰিয়াটো কমপ্লিট হ'ব লাগে। তেতিয়া হোম ডিপাৰ্টমেণ্টে যেতিয়া ইলেকশ্যন কমিশ্যনে টেক আপ কৰিছে, আমাৰ NRC আপডেট যেতিয়া পাব্লিছ হৈ যাব, তো অসমৰ বহুখিনি জনসংখ্যাটো NRC ডাটা দিলে মানে তাৰ চিটিজেনশ্বিপটো উইল বি এ কনক্লুচিভ প্ৰুফ। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যোৱাকালি অসমৰ বাবে স্পেচিয়েল ৰিভিজন